পাঁচনৈ নদীত চলি থকা অবৈধ শিলবালি খননস্থলীত অঘটন অবৈধ শিলবালি খননস্থলীত পৰি মৃত্যু হৈছিল সুভন কিষাণৰ নগাতত পৰি মৃত্যু হৈছিল মাছমৰীয়া সুভন কিষাণৰ ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সুভন কিষাণ তাৰ পাছত পৰিয়ালটোৰ পানীত ধান অচৰা অৱস্থা আজিলৈকে পৰিয়ালটোৱে নাপালে কোনো ধৰণৰ ক্ষতিপূৰণ পাঁচনৈত অবৈধ শিলবালি খনন বন্ধৰ দাবী উত্থাপন কৰিছে এতিয়া ৰাইজে সবিশেষ জনাব শোণিতপুৰৰ ব্যুৰ সংগীতা দেৱী পাঁচনৈত চলি থকা অবৈধ শিলবালিৰ যি খনন চলি আছে সেই অবৈধ শিলবালি খননৰ গাতত পৰি দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে প্ৰায় দুমাহ পূৰ্বে দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে সেই খননস্থলীত যি গাত তেওঁলোকে গাত খান্দিছে গাতত পৰি দুজনকৈ ব্যক্তিৰ মৃত্যু হৈছে তাৰে এজন ব্যক্তিৰ ঘৰত উপস্থিত আছো পছাবস্তি অঞ্চলৰ সুভন কিষাণ বুলি যিজন ব্যক্তি মাছমৰীয়া তেওঁ মাছ মাৰি মাছ বিক্ৰী কৰি তেওঁৰ পৰিয়াল পোহপাল দিয়া এজন ব্যক্তি আছিল তেওঁ আন দিনাৰ দৰে মাছ মাৰিবলৈ গৈছিল কিন্তু অসাৱধানবশতঃ তেওঁ গাতত পৰি দুৰ্ভাগ্যবশতঃ তেওঁ মৃত্যু মুখত পৰে এই ঘৰখনত আমি উপস্থিত আছো পৰিৱেশ প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছো এটা অতি দৰিদ্ৰ পৰিয়াল তেওঁৱে এজন যেহেতু উপাৰ্জনকাৰী আছিল তেওঁ আন দিনাৰ দৰে মাছ মাৰিবলৈ গৈ তেওঁ গাতত পৰিল অসাৱধানবশতঃ আৰু মৃত্যু মুখত পৰিল বুলি আমি জানিব পাৰিছো গতিকে আমি পৰিয়ালৰ লোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম যেহেতু অত্যন্ত হোজা পৰিয়াল সহজ সৰল মানুহ গতিকে আমি কিমান তেওঁলোকৰ পৰা তথ্য উলিয়াব পাৰো তাত সন্দেহ আছে তথাপি আমি কিছু কথা আমি জানিবলৈ চেষ্টা কৰিম আপোনাৰ মানুহজন কেতিয়া ঢুকালে মৰা 2 মাহ নিচিনা হৈছে দুমাহ মান হৈছে কি কৰিছিল আপোনাৰ মানুহজনে কি কৰিছিল মানে মাছ মাৰিছিল নেকি মাছ মাৰি জাল মাৰিব গৈছিল আৰু নদীতে আছিল যে তাতে পৰি পেলাই মৰি গ'ল গাতত পৰি পেলাই ঢুকালে আপোনালোকে তাৰপিছত কোনোবা আপোনালোকৰ ওচৰলৈ আহিছিলে নে যেতিয়া আপোনালোকৰ মানুহজন ঢুকালে তাত যে গাতত পৰিলে তাৰপিছত কোনোবা মানুহ আহিছিলে নেকি খবৰ ল'বলৈ মানে বেলেগ মানুহ কৈ দিলে আৰু তাৰফালে মানুহবিলাক গৈ পেলাই আনিছে আনিব যোনতেনে ইয়াতে আনি দিলে না এখন আহিছোঁ আমি আৰু পলাইছিলোঁ যে মাথা ভাঙি দিছিলে মাৰি পেলাই ঠিক আছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম স্থানীয় ব্যক্তিও আছে আমি তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিম আপুনি অকণমান ইফালে আহিব ঘটনাটো আপোনালোকে গম পায় যিহেতু আপুনি অকণমান ইফালে আহক ঘটনাটো যিহেতু আপুনি গম পায় কি হৈছিলে দুমাহৰ আগতে সুভন কিষাণ বোলা ব্যক্তিজন তাত গাতত পৰি পাঁচনৈত যি খনন চলি আছে তাৰ গাতত পৰি মৃত্যুমুখত পৰা বুলি আমি খবৰ পাইছোঁ কথাটো কিমান দূৰ হয় এইটো চিৰসত্য হয় আজি যোৱা 2 মাহৰ আগতে আমি নিজে গৈ পেলাই আনিছিলোঁ ডেড বডিটো নদীত মানে জেচিবি খান্দি থোৱা তাত মানে বহুত ডাঙৰ ডাঙৰ গাঁত এটা হাতী দুটাকৈ সোমাই যোৱা এনেকুৱা গাঁত আছে আৰু তেওঁ মাছ মাৰি মাছ বিক্ৰী কৰি ঘৰৰ পৰিয়ালটোক পোহপালন দি আছিলে এইটো সত্য কথা হয় আৰু তেওঁ গৈ পেলাই তাত মাছ মাৰিব যাওঁতে মানে জেচিবি খন্দা খালত গৰাখহনীয়া নিচিনা হৈ আছে তাত মানে একো সমান নিচিনা দেখি পায় কিন্তু মানুহটো যদি ভৰি দিয়া যায় তাত সোমাই যায় মানুহটো একেবাৰে ইমান দগাত যে মানুহে ধৰিবও নোৱাৰে আৰু সোমালে ওলাব নোৱাৰে ওপৰত মানে প্লেইং চিষ্টেম হৈ আছে বালিটো ওপৰত থাকে কিন্তু মানুহটো ভৰিত দিলে মানে মানুহটো সোমাই যায় তো এইটো হিচাপত মানে মানুহজন তাত সোমাই গ'ল সোমাই যোৱাতে আৰু উঠিব নোৱাৰে তাতে মৃত্যু মুখত পৰে আৰু তাৰপিছত আমি 2 নং চাপৰাবাৰীৰ গাঁৱৰ ৰাইজে আহি পেলাই মানে প্ৰথমতে মোকে ফোন মাৰিলে আৰু ফোন মাৰাত মোৰ নম্বৰ আছিলে তেতিয়া ক'লে যে তোমালোকৰ গাঁৱৰ এই মাছমৰীয়া মানুহ এজন ইয়াতে পানীত মৰি ডুবি মানে হৈ আছিলে আমি উঠাই পেলাই ছাইডত থৈ দিছোঁ তোমালোকে আহা আৰু লৈ যোৱা তেতিয়া মই মানে আমাৰ গাঁৱৰ 2-4জন ব্যক্তিক লৈ পেলাই গৈ আৰু তেওঁক আবেলি সময় প্ৰায় 3টামান বজাত আনি পেলাই আৰু তেওঁৰ ঘৰত ঘটনাটো যেতিয়া সংঘটিত হ'ল তাৰপিছত আৰক্ষীক কিবা খবৰ দিয়া হৈছিল নেকি অভিযোগ দিয়া হৈছিল নেকি এতিয়া ক'ব গ'লে একচুৱেলি মানে কি এওঁলোক হ'ল একদম সৰু সুৰা পৰিয়াল আৰু ক'ব গ'লে একদম বহুত দুখীয়া মানুহ তো আমি মানে 2-4জন মানুহ মিলি পেলাই আমি আলোচনা কৰিছিলোঁ যে এই বস্তুটো আমি পুলিচৰ তাত দি দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত